Welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি হৈছে সোমবাৰ আৰু মই ৰাতিপুৱা উঠিলো উঠি কাম বন কৰিলো কৰি গাপা ধুলো এয়া মূৰটো ধুলো কিয়নো আজি মন্দিৰলৈ যাম যোৱাটো সপ্তাহতে ভাবিছিলো এপাক মন্দিৰৰ পৰা আহো কিন্তু এটা বিশেষ কাৰণত যোৱা নহল সেইবাবে ভাবিলো আজিয়ে গৈ আহো আৰু আপোনালোককো দেখাম আৰু আজি ৰাতিপুৱা শুৱাপা উঠিয়ে মনটো বিৰাট বেছি ভাল লাগিল কিয় জানেনে আজি ৰ'দটো নাই সেইবাবে এতিয়া হকচোন আজি বতৰটো চাওঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ ডাৱৰীয়া হৈ আছে বতৰটো আজি বিৰাটেই বেছি ভাল লাগিছে অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে এজাক বৰষুণ আহিলে বেছি ভাল লাগিব আশা কৰোঁ বৰষুণ যাক আহক আৰু এতিয়া বাজিলে 8টা এতিয়া যাওঁ তললৈ গৈ ব্ৰেকফাষ্ট ৰেডি কৰোঁ আৰু আপোনালোকৰ পিছত লগ পাই আছোঁ হাই গাইজ এতিয়া মই চাহ তাহ খাই আজৰি হ'লোঁ চাহৰ লগত আজি খালোঁ কঁঠালৰ পিঠা মায়ে বনালে বহুত ভাল লাগিল খাই আৰু এতিয়া কঁঠালৰ পিঠা খালোঁ বহুত বেছি একো খাবলৈ মন যোৱা নাই সেইকাৰণে ভাবিলোঁ অকণমান ওটছকে খাওঁ এয়া মই এতিয়া অকণমান ওটছ লৈছোঁ খাবৰ বাবে বহুত বেছি লোৱা নাই অকণমান লৈছোঁ এতিয়া মই এইখিনি খাই লওঁ এতিয়া বাজিল 10টা অলপ পিছত আকৌ লাঞ্চ ৰেডি কৰিব লাগিব সেই আপোনালোকক লগ পাই আছোঁ এতিয়া বাজিলে 2টা মোৰ লাঞ্চ ৰেডি হৈ গ'ল আৰু আজি আপোনালোকৰ কি বনালোঁ দেখাওঁ আজি বহুত বেছি বিশেষ একো বনোৱা নাইকিয়া কাৰণ আজি সোমবাৰ সেইকাৰণে মায়ে একো নাখায় মায়ে ব্ৰতত থাকে আৰু আমিও নিৰামিষ খাওঁ একচোন চাওঁ কি নবনালোঁ আপোনালোকক দেখাওঁ ভাত এয়া বনালোঁ অকণমান অমিতা ভাজি আৰু এয়া জিকা ভাজি আৰু 2টামান পকৰি আৰু লগতে এয়া দেখিছেনে খাৰলি খাই বাৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই মই কিন্তু বিৰাটেই বেছি ভাল পাওঁ মায়ে বনাইছিল আৰু আজি খাব হৈ গ'ল সেইকাৰণে এতিয়া খাম এতিয়া আৰু এয়া দাইল হাই ফ্ৰেণ্ডছ এতিয়া বাজিলে 5টা আৰু এতিয়া মই মন্দিৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু আপোনালোককো দেখাই যাম ব'লক এতিয়া যাওঁ মন্দিৰলৈ এয়া আমি এতিয়া গাড়ীত বহিলোঁ আৰু ব'লক আপোনালোকক দেখাই যাম এতিয়া এয়া আমি আহি আছোঁ বহুত বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমানহে হ'ব এতিয়া আমি আহি পাই গ'লোহি আৰু এতিয়া এই মাস্কখন মাৰি লওঁ এতিয়া মা এয়া মন্দিৰৰ ভিতৰত সোমাই গৈছে অকণমান চাফ চিকুণ কৰিব তাৰপিছতে চাকি বন্তি জ্বলাব আৰু ইয়ালৈ আহি মনটো বহুত বেছি ভাল লাগে আৰু এই দেখিছেনে ওপৰলৈ এনেদৰে মুকলিকৈ ৰাখি দিছে কিয়নো এনেদৰে তেখেতে থাকি হেনো ভাল পায় সেইবাবে এই ধৰণে ৰাখি দিছে এতিয়া আমি মন্দিৰত এয়া চাকি জ্বলাই হৈ গ'ল কিমান এতিয়া মানুহ আহি গ'ল এই মন্দিৰভাগক বহুতেই বিশ্বাস কৰে আৰু প্ৰত্যেক সোমবাৰে প্ৰায় মানুহ হয় আমি যেতিয়াই আহোঁ তেতিয়াই বহুত মানুহ থাকে আৰু এতিয়া আমাৰ সেৱা সৎকাৰ কৰি হৈ গ'ল মন্দিৰৰ পৰা ঘূৰি আহোঁতে আমি ভাবিলোঁ গাড়ীত অলপ তেল ভৰাই ল'ম সেইবাবে এতিয়া আমি পেট্ৰল পাম্পলৈ গৈ আছোঁ তেল ভৰালোঁ আৰু চাওকচোন তেলৰ দাম 98 টকা 82 পইচা 100 হ'ল আৰু দেই এয়া এতিয়া আমি ঘৰ আহি পাই গ'লোহি আৰু এতিয়া যাওঁ কাপোৰখিনি চেঞ্জ কৰোঁ আৰু পিছত চাহ খাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই